Hello guys, good afternoon. এতিয়া আৰু মই ৰাতি আৰু খানা বনাব আহি গলো। এই বজাৰৰ পৰা হাঁহ দুটা কিনি আনলো 1000 টকাৰ। এতিয়া হাঁহটো গৰম পানীৰ নোমকেইটা গুচাই হ'ল, আকৌ এতিয়া কাটি আছো হাঁহকেইটা। দুটা হাঁহ কাটি ৰেডি কৰি থৈ দিলো। এফালে কোমৰা আৰু আলু কাটি ৰেডি কৰি থৈ দিছো। এফালে জলকীয়া আদা ৰসুন পিচি ৰেডি কৰি থৈছো। এফালে পিঁয়াজ কাটি ৰেডি কৰি থৈছো। এটা হাঁহ মাংস বনাবৰ কাৰণে ৰেডি আৰু এই হাঁহ দুটা মাংসটো কেঁচা মিঠাতেল অকণমান সানি ল'লো, ৰং গুড়া দিলোঁ, নিমখ দিলোঁ, জিৰা গুড়ি দিলোঁ আৰু এভৰিথিং মছলা পাতি দি পিঁয়াজ আদা ৰচুন চব মছলা দি এতিয়া পূৰা সানি লৈছোঁ মাংসটো বনাবৰ কাৰণে। এতিয়া বনাবৰ কাৰণে ৰেডি আৰু গ'ল। এতিয়া মাংসটো দিলোঁ। আলু দি ল'লোঁ আগতে। আজি আছিলে হাঁহ মাংস কোমৰা আলু আৰু ৰেচিপি। এতিয়া মাংসটো হৈ গ'ল নুমালোঁ আৰু আজি বৰ ধুনীয়াকৈ বনাইছোঁ দেই হাঁহ মাংস। খাই কিন্তু মজা লাগিব, বঢ়িয়াকৈ বনাইছোঁ মাংসটো।